সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজি এই ভাওনা সংলাপ প্ৰতিযোগিতাখনিত মই পাৰ্থ পৰাজয় নাটভাগীৰ বব্ৰুবাসন চৰিত্ৰটিৰ এটি সংলাপ নিক্ষেপ কৰিবলৈ আগবাঢ়িছোঁ। ভুল ত্ৰুটি ৰৈ যোৱাটো স্বাভাৱিক, সেইসমূহ যেন মাৰ্জনা কৰি দিওঁ। কৃষ্ণ। দীপাৱলীৰ দীপ্তি আজি ম্লান হৈ গ'ল, ভৰি গ'ল তিক্ততাৰে গোটেই জীৱন। পান কৰি বিষ তাৰ আকৰ পৰাই সমীৰণে উতলা পৱনে সকলোৱে কৰে সেই হীন উচ্চাৰণ। দৃঢ় কণ্ঠে চেপি ধৰি কণ্ঠানলী মোৰ লিখি দিলে দীপ্ত ললাটত কলংকৰ সেই হীন হস্তাক্ষৰ। জাৰত 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 মূৰ্ছা গ'ল বসন্তৰ প্ৰফুল্ল কুসুম, সৰি গ'ল পাহিতাৰ, মাৰ গ'ল সৌন্দৰ্যৰ সৌৰভ। অন্তৰত সুপ্ত হৈ থকা আগন্তুক কাল বহাগী প্ৰবল ধুমুহাৰ মেঘৰ মাজত বিদ্যুতৰ লহৰে লহৰে উত্তপ্ত ৰক্তস্ৰোত প্ৰতি ধমনীত প্ৰবাহিত হওক সঘনে বিদ্ৰোহে নাচি উঠক মনত মোৰ দম্বৰু বজাই স্ফীত কৰি সৰ্বাংগ সৰ্বলোম কোষ। আজি মোৰ ফাগুন উকলি গ'ল। দেখিছো সূচনা অনাহুত কাল বৈশাই আকণ্ঠে কৰিছে পান তীব্ৰ হলাহল। দেখা পাব আজি মণিপুৰে, দেখা পাব আজি দেৱতা দানৱ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰে, সকলোৱে দেখা পাব আজি প্ৰলয়ৰ ৰুদ্ৰ ৰূপ মোৰ। সেনাপতি কিবা দুখত পদাঘাত কৰি মোৰ উচ্চ শিৰত উচ্চ কণ্ঠে হীন বাক্য কৰে ফাল্গুনীয়ে। ধন্যবাদ। জয় গুৰু শংকৰ।